তেওঁক আমাৰ মাজৰ পৰা লৈ গ'ল তেওঁ আমাক দিব পাৰিলেহেঁতেন সময় সলনি হৈ গ'ল ৰাজনীতিৰ মাজত ক'ব নোৱাৰাকৈ ভিতৰে কূটনীতি সোমাই যায় আৰু কূটনীতিবিলাকে সমাজৰ শুদ্ধ ৰাজনীতিটো নোহোৱা কৰি পেলায় আৰু আমি আচলতে কোনো ৰাজনৈতিক মানুহো নহয় নাজানো মাত্ৰ এটা জানো যে সহজ সৰলভাৱে জীৱনত চলাব লাগে সমাজক যি কয় সেইটো ৰক্ষা কৰিব লাগে ৰাজনৈতিক মানুহবিলাকে কওঁতে ঠিকেই কয় কামটো কিন্তু নকৰে তেওঁলোকে অলপ কওক সেইটো কৰক ৰাইজ তেতিয়া দৃঢ় হৈ যাব যে এওঁলোকে কোৱা কথাবিলাক কৰে দেই কিন্তু সেইটো হৈ নুঠে আৰু বৰ্তমানো সেইটোৱে হৈছে জনাবলৈ সুখী হৈছো যে আমি মহেশ মহন্ত ডাঙৰীয়াক কেৱল এটা খণ্ডতেই নহয় তেখেতৰ লগত আমাৰ এটা সিৰিজ হ'বলৈ গৈ আছে আৰু তেখেতক আমি 10টা খণ্ডত লগ পাম আৰু যদি তেখেতলৈ কৰিবলগীয়া আপোনালোকৰ কিবা প্ৰশ্ন থাকে আপোনালোকৰ কিবা জানিবলগীয়া থাকে আপোনালোকে নিশ্চয়কৈ আমাৰ অনুষ্ঠানৰ তলত গৈ কমেন্ট বক্সত গৈ পেলাই আপোনালোকে আপোনালোকৰ প্ৰশ্নসমূহ কমেন্ট কৰি পেলাই জনাব আমি পৰৱৰ্তী খণ্ডসমূহত আপোনালোকৰ প্ৰশ্নসমূহ তেখেতৰ সন্মুখত উত্থাপন কৰিবলৈ আমি যৎপৰোনাস্তি চেষ্টা চলাম আৰু আপোনালোকৰ প্ৰশ্নসমূহৰ যাতে তেখেতৰ উত্তৰ এটা দিব পাৰে সদ উত্তৰ এটা আমি চেষ্টা কৰিম আমি পুনৰ তেখেতৰ ওচৰলৈকে গৈছো আৰু তেখেতৰ পৰা জানিবলগীয়া আমাৰ বহুত আছে যথেষ্টখিনি জানিবলগীয়া আছে আৰু কথা কৈ থাকিলেও শেষ নহব আপোনাৰ সংগ্ৰামৰ কথা কৈছিলে অমান ফালৰি কথা গ'ল আপোনাৰ সংসাৰখন কেনেকৈ চলিলে পিছত সংসাৰখন মই এই উকিয়াম বুলি কয় এতিয়া খাচী পাহাৰ আচলতে ছয়গাঁৱৰ পৰা ভিতৰলৈ সোমাই যাব লাগে মই তাত এদিন গৈছিলোঁ আচলতে মই কি কৰিম এই সিদ্ধান্তলৈ আহিব নোৱাৰি মই আদা আনিম বুলি গ'লো যে আদাকে লৈ আহিম তাত গৈ দেখিলোঁ চাৰুও পায় আনিম নেকি কিন্তু মোৰ ক'ব নোৱাৰাকৈ ভিতৰৰ মানুহজনে লাজ কৰিলে মই আদা নি সমাজত কয়ে বোলে আদা বেপাৰী এই বুলি কয় নাই মই নকৰোঁ কিন্তু মই দেখিলোঁ যে তাত কাঠৰ ব্যৱসায় হয় আৰু তেনেকুৱা মানুহৰ ওচৰ চাপিলোঁ তাত দেখিলোঁ যে তাত 5 লাখ 10 লাখ এনেকুৱা টকা দিয়ে টকা দিলেহে তেওঁলোকে তাৰ পৰা লটৰ পৰা মাল উলিয়াব নিদিয়ে মই অতি কম সময়ৰ ভিতৰত এই যিজন খাচীয়া বহি আছিলে তেওঁৰ ওচৰত মই বহিলোঁ বহি সিহঁতৰ ভাষাটো মই বুজি নাপাওঁ কিন্তু কোনোবা এজন নেপালী মানুহে তেওঁক কিবা কৈ আছে মই সেইটো কথালৈ চালোঁ আৰু নেপালীজনক মই যেন কোৱাত কৰি ক'লোঁ বোলে বিনা বেদালাং দেইনা আছিনা মায়া লাগছো বোলাউনো চাক দেইনা এই খাৱাৰ বুলি যিটো খাচীয়া আছে সি মই খাবত নাই ধৰলে আছে ये रामपुर से रामपुर कहाँ है बोले शेगांव से बढ़िया आदमी है की भाल पाले न जानू क्यों आया बोले ये काठों का बिजनेस करने के लिए पैसा कितना आया पैसा तो नहीं है ठीक है अच्छा आदमी को हम देगा हमारा गाड़ी है हो सको मैं भाभी बोई নোৱাৰো एक ट्रक काट दिले और तेवरे गाड़ी मैं आहिलू কিন্তু गाड़ी बा काठ बा दिए कत मैं तो एक ना जानू कुकुर मारात मिल आसे तक नामी गलू ये शैलेन बरा तार कलो गई पेलाय मोक चिनी पाले महंत की काठर एनेकुवा এইবিলাক কাঠ मैं नाराखो अपना दाम बेसि हब कले मैं मिर्जाলৈ गलो मिर्जाলৈ गई मैं काठखिनि दिलू देखिलू मोर 2500 टका लाभ होइसे मैं दामेই नाजानो তেওঁলোকে যি দাম দিছে সেই দামতে আৰু 2500 আৰু তেওঁৰ যি কাঠৰ দাম গোটেইখিনি টকা তেওঁক দি দিলো কাহে को दिया हमको ले ये आपका है ই मोर सरलताটোক বৰ ভাল পালে तार पिছত मकी काठ दी থাকিব দিলে तार गाड़ी तार कथा मैं बिक्री करि दिम और जिमान হয় मैं ताक दी दिम मोक कले जे इतना कमाया पैसा नहीं लिया नहीं लेगा एनेকৈ मैं आरम्भ करिलो
কাঠৰ কাৰবাৰ আৰু এদি মোৰ ঘৰখন চলিল তেওঁ মোক নিজে উপযাচি ক'লে যে পইচা লৈকে ইয়া আপকা হে মোক পইচা দিলে মই এই পইচাৰে মোৰ সৰু ভনীজনীৰ বিয়াও চলালো মোৰ মানে সৰু খেৰী ঘৰ আছিলে মই কাঠৰ ঘৰ বনালো তেওঁ তাৰমানে মোক আৰু চিন্তাই নাই আৰু মই কেনেকৈ কৰিছো ক'ব নোৱাৰো আৰু এনেতেই মই এদিন পেপাৰত পাই গলো যে অসম আন্দোলনত এই ছাছপেণ্ড হোৱা এইবিলাকৰ নামবিলাক দিছে তাত মোৰ নামটো পাই গলো যে আমাৰ চাকৰিবিলাক পুনৰ পাইছো আমি আকৌ চাকৰিলৈ গুচি গলো সংগ্ৰাম জীৱনত আহে এইটো কোনোবাই আনি দিয়ে আনে হয়তো ভাবিব পাৰে যে তেওঁৰ জীৱনৰ নাই আমি প্ৰত্যেকেই নিমিত্ত কোনোবাই আনিছে ইয়াত আমাক সংগ্ৰাম লগাই দিছে আমি এই সংগ্ৰামৰ আমি ভাৱৰীয়া আৰু ভাৱৰীয়া হিচাপে কৰ্ম কৰি যাওঁতে আমাৰ জীৱন বাটত সততা সত্য আৰু নিষ্ঠাৰে আগবাঢ়ি গ'লে কোনোবাই কিন্তু সহায় কৰে নিশ্চয় মোৰ জীৱনৰ এনেকুৱা ধৰণৰ ঘটনা হৈ গৈছে মই এইটো উপলব্ধি কৰিছো আপুনি সাংস্কৃতিক জগতখনত কেনেকৈ জড়িত হ'ল বাৰু কাৰণ আপুনি এটা সময়ত অনাতাঁৰ কেন্দ্ৰৰ কণ্ঠশিল্পী আছিলে হয় হয় আপোনাৰ কণ্ঠৰ বিভিন্নজন এতিয়াও অনুৰাগী আছে কৃষ্ণ মই ক্লাছ 8-9ত থাকোঁতে মানে শনিবাৰ পৰিলে মাহত এদিনকৈ তাত ই হয় আৰু হ'লে মই গান টান গাওঁ গালে আৰু সকলোৱে ভাল পায় লগৰ ল'ৰাবোৰে হাত চাপৰি দিয়ে তাৰপিছত বিহুত গোৱা কৰিলোঁ বিহুত গোৱা কৰোঁতে সকলোৱে বৰ ভাল পালে মই অত গান গাব ধৰিলোঁ মই কিন্তু মোৰতো একোৱেই নাই না হাৰমনি আছে নে তবলা আছে কোনোবাই আহি সহায় কৰি দিয়ে মই গীত গাওঁ এনেকৈ থাকি মই যেতিয়া চাকৰিত জইন কৰিলোঁ মই থাকিলোঁ নিজৰ পাৰত ভূপেন হাজৰিকাৰ ঘৰৰ কাষত মোৰ এটি খেৰী ঘৰ আৰু ইয়াতে গান বাজানা ইত্যাদি হয় দোতৰা কোনোবাই লৈ আহে ইয়াতে গীত গাওঁ এনেকৈ নামি যাওঁতে তাত লোকসংগীতৰ যাদুকৰ বুলি লিখা আছে কোন এইজন তাৰপিছতে তেওঁৰ ওচৰলৈ গ'লোঁ তেওঁ বৰ ভাল পালে মোক ভাল পাই তাতো মই কিছুদিন ল'লোঁ তেওঁ মোক ক'লে যে তোমাৰ যোগেন দাস দেই তেওঁৰ ওচৰত মই থাকোঁতে তেওঁ মোক ক'লে যে ৰেডিঅ'ত যাব লাগে মই এদিন ভয়কৈ ৰেডিঅ'ত গ'লোঁ দুৰ্গেশ্বৰ বৰঠাকুৰক লগ পালোঁ দুৰ্গেশ্বৰ বৰঠাকুৰে লগ পাই তোমাক সেই তেজপুৰৰ সাহিত্য সভাত গীত গোৱা দেখিছিলোঁ হয় এই ফৰ্মখন লোৱা ৰৈ থাকিব নালাগে এই বুলি পেলাই মোক তেওঁলোকে 1974-ত মোক যুৱ বাহিনীত দি দিয়ে যুৱত মই যেতিয়া গীত গাই বৰ বেছি 3-4টা প্ৰগ্ৰেম কৰিছোঁ আৰু পুৰুষোত্তম দাসদেৱ তেওঁ আহিছে তেওঁ নাকটোত মানে এনেকৈ নোমবিলাক টানি থাকে অনবৰতে তেওঁ আহি পেলাই কৈছে কৰ ল'ৰা মই বোলো মই ৰামপুৰৰ কৰ ৰামপুৰ দৌলাশাল নহয় এই বিজয়নগৰৰ ওচৰত 6 গাঁৱৰ ওচৰত ৰামপুৰ কিহৰ কি কৰি আছা বোলে ইয়াতে নকৰো ফৰ্ম এখন ফিল আপ কৰি লোৱা জেনেৰেলত গান গাব লাগে ভইচ আছেতো মই জেনেৰেলত দিলোঁ হৈ গ'ল আৰু মই তেনেকৈ মই ৰামেশ্বৰ পাঠকৰ লগত বা আপোনাৰ পেৰডি গীত গাইছিল তেওঁ নগেন বৰ্মন নৰেন দাস এইবিলাকৰ লগতো মই প্ৰগ্ৰেম কৰিছোঁ ৰেডিঅ'টো কৰিছোঁ নৰেন দাস তেখেতে ভাটিয়ালি গীত খুব গাইছিলে শুনিছোঁ তেখেতে ভাটিয়ালি গীত নলবাৰী ফালৰ বৰ ভাল গীত গাইছিল তেওঁ সংছ এণ্ড ড্ৰামা ডিভিজনত কাম কৰিছিল এনেকৈ আৰু তাত মই এজন লগ পালোঁ বাঁহীবাদক জয় হৰি দাস প্ৰভাত শৰ্মা এখেতসকলে মোক